মোৰ মানে মই ধৰি দিছো আৰু 3 লাখ টকাতে ধৰি দিছো আৰু সুপাৰীৰ নামত 3 লাখৰ 1 লাখ টকা 2 লাখ যদি মাতে এটা সৈন্য লগা হয় যাবি না নাযাক মই যাম মানে এনে কোৱা নাই মুখত কোৱা নাই কিন্তু যাম গাইজ আমাৰ এই অসমখনত ছাগল মেকুৰী কুকুৰ ইগলানে চেফ নহয় আতি কিনকে চেফ হ'ব তো ইফালে হৈ গেল মোৰ ৰাতিপুৱা চাহ তো চাবাৰে ভুজিয়া আছে বিস্কুট আছে আৰু কল তো পুৰা মাৰি দিম দে তো এতিয়া আমাৰ মায়ে কাটি আছে সুপাৰী সুপাৰী বাপৰে বাপ কিমান মান হ'ব এইখিনি আৰু এক দুখ দিলে বহি আছে ৰাখি ৰাতিপুৱাৰ পৰা সুপাৰী কাটি আছা খালি আৰু অহা বছৰ যে আমি গোটেইখিনি সুপাৰী কৰিম গোটেই বাৰীখন মোৰ মানে মই ধৰি দিছো আৰু 3 লাখ টকাতে ধৰি দিছো আৰু সুপাৰীৰ নামত 3 লাখৰ 1 লাখ টকা 2 লাখ দিয়ে না নহয় আমি গাড়ী লওঁ অহা বছৰ এখন গাড়ী এখন লাগে না গাড়ী লওঁ দুটাৰ পৰা গাড়ী নালাগে না মোক 50-50 আমি ভাড়া মাৰিম দেখছা মানে মায়ে ভুইও মানে এনেহেন মানে লব এৰবা নৰে বুঢ়ী হৈছে এথনে মানে লব এৰবা নৰে না কাট আৰু বাকি গৈছে উঠছে আমাৰ মিদুল্লা উঠছে চন্দন কা কেনে খবৰ ভাল না বুঢ়াকে বাহাটো বানাবি এইটো চাংঘৰ হ'ব না মুৰ্গীৰ কাৰণে চাংঘৰ বুঢ়িয়া ইফালে আমাৰ কুলকা আছে তো ফাদাৰে বহি চাই আছে ডাইৰেকশ্যন দি আছে ইফালে আমাৰ হাঁহৰ বাহাটো চাব পাৰে এইটো হাঁহৰটো প্ৰায় 150-200 মান হাঁহ থাকবা লাগে আৰু হিচাপ মতে আৰু পিছত বাঢ়ি দিম এইটো আমাৰ হাঁহৰ বাহাটো চাব পাৰে তো হাই গাইজ গুড মৰ্নিং ৱেলকাম বেক টু মাই চেনেল ভাই তো গাইজ আহি গ'লো তো গাইজ বহুত দিন ভিডিঅ' চিডিঅ' দিয়া নাই আপোনালোকে গাইজ বেয়া চাই নাপাব তো মানে অলপমান মই সৰু সুৰা বিজনেছত লাগি আছিলো তো বহুত দিন ভিডিঅ' চিডিঅ' দিয়া পৰা নাই গাইজ মানে কি বিজনেছ মানে আৰম্ভ কৰিছো মই আপোনালোকক কৈছো ইফালে মোৰ কৈছে আমাৰ বীৰাংগনা মা কৈ গেলি ইফালে আছে ৰ বাকী হেৰি আমিতো বহুত দিন ভিডিঅ' দিয়া না আমাক ৰাইজে বহুত দিন দেখা পোৱা নাই তো তাৰ কাৰণে আপোনালোকক ওচৰত আমি ক্ষমা খুজিছো বাকী ভিডিঅ' আজিৰ পৰা ৰেগুলাৰ আহিব আৰু নেকি আমি কি কৰি আছো এইটো এবাৰ ৰাইজক কৈ দিছো দি আজিৰ পৰা দোকানখন ষ্টাৰ্ট কৰি আছা দোকানখনটো কচু ৰ কলিয়ে তোৰ মানে একো সাসপেন্সে নাই তাৰ আগতে আমি কি কৰি আছো তাৰ আগতে আমি হাঁহ মুৰ্গী এইবিলাকৰ বিজনেছ কৰি আৰম্ভ কৰিছো মানে গাইজ আমি মা আৰু মই এটা বিজনেছ আৰম্ভ কৰিছো হাঁহ আৰু মুৰ্গীৰ আমাৰ হাঁহ আছে প্ৰায় 110টা মান আছে টোটেল আৰু মুৰ্গী আছে প্ৰায় 50টা বাকী মুৰ্গীখিনিও মোটামুটি 1 মাহ মান হ'ল হাঁহো মোটামুটি 20 দিন মান হ'ল না 1 মাহ মান হ'ল আৰু 1 মাহ মান হ'ল তো সেইকাৰণে গাইজ অলপমান তাহাৰ লগত লাগি থাকিব লাগে টাইম দিব পৰা নাই ভিডিঅ' চিডিঅ'ত মানে একফালে গ'লে একফালে নিমিলে আৰু যিহেতু ইউটিউবত ইমান বেছি পইচা নাই ৰেভিনিউ নাহে তো অলপমান চাইড ইনকাম লাগে না নহয় ৰাইট চাইড মাৰিব লাগিব এইবাৰ যিখিনি পইচা পাম ৰাইট মাৰিম ঘূৰিব যাম জীৱনটো ঘূৰি ফুৰি আৰু কি আৰু সেনে কথা এনজয় কৰিব লাগে এনজয় কৰিব তো বুঢ়াকে গেছ মানে যিটো বিজনেছ চলি আছে সেইটো চলি থাকিব আৰু আজিৰ পৰা মই আৰম্ভ কৰিম দোকান চিৰিজ যিহেতু বহুত দিন ভিডিঅ' চিডিঅ' দিয়া নাই তো দোকান কেইদিনমান দিম তাৰপিছত দোকানৰ পৰা অলপ পইচা পাতি খুলি সেইটো আমি ৰাইড মাৰি দিম বাকী এতিয়া ৰাতিপুৱা মাল নুমাই দিলো চবখিনি আজি মাল একদম উভৈ নিদি গেছ কিমান মাল লাগিব পুৰা মাল একদম নুমাই দিছো তো এতিয়া আমি দোকানত যাওঁ দোকানত অলৰেডি পিলি লৈ গেল এতিয়া মই যাওঁ ইয়েছ আৰু বাকী ৰাইজক হাকিটা দেখি দিম নাকি হাকিটা দেখাম আৰু মুৰ্গীকেইটা দেখি দিম তাৰপিছত মই দোকান লগিন যাই থাকো গাইছ আৰু চাব পাৰি গেছে আৰু দেখাই পিছে ভিডিঅ'ৰ বেকগ্ৰাউণ্ডত এইটো আমাৰ হাঁহৰ মানে গঁৰাল বুলি কয় হাঁহৰ গঁৰাল চাব পাৰে এইটো ডাঙৰকে বনাইছো যিহেতু আমাৰ 100টা কেপাচিটি আৰু নেক্সট আৰু আহি আছে মানে এনেকে মানে কৰি থাকিব লাগিব হাঁহকেইটা আছে আমাৰ ইয়াতে দেখাই দিম চালে তো ইয়াত আছে আমাৰ হাঁহকেইটা চাব পাৰে এইকেইটা হাঁহ এই হাঁহ আছে ইয়াতে 100টা আৰু ডাঙৰ হাঁহ আছে আমাৰ সেইটো আৰু মুৰ্গীকেইটা অলপ দেখি দি আছো তো যিহেতু গাইজ গৰম লাগছে মুৰ্গীকেইটা একেলগে দেখি দি আছো গাইজ তো এইফালে আছে আমাৰ মুৰ্গী এইকেইটা মুৰ্গী চকা নাখায় তাতে 50টা মান মুৰ্গী আছে তো ডাঙৰ হৈছে লাহে লাহে চাব পাৰে ঘুমাই আছে এখন এই গৰুটো ইয়াৰ কি হৈছে সগুনাৰ মানে এইটো ডাঙৰ জাতৰ তো এই আমাৰ মুৰ্গী মানে এইটো মানে বাথৰুমত থৈ দিছো যিহেতু আমি গা চা নুধুম এইটো ব্যৱহাৰ নহয় মানে আমাৰ আপি চাপি নাই না মানে আপিটো আনাৰ পিছতে ব্যৱহাৰ হ'ব তো সেইটো আৰু গাইজ এতিয়া মই ডাইৰেক্ট যাই দোকানত লগ পাইছো মাতাজী মই দোকানলৈ যাওঁ আৰু এতিয়া চুমা এটা দিয়া তো এতিয়া আমি দোকানত যাওঁ দোকান যাই লগ পাইছো চাব পাৰে আমাৰ দোকান ৰাতিপুৱা একদম নুমাই দিলো তো চাব পাৰে আজি মাল চকলেট আছে ইফালে আমাৰ বহুত কিবা কিবি আজি আইটেম আছে দুটাকে পানী আনিছো চাহ আছে চাহৰ ব্যৱস্থাটো সদায় থাকেই তো চাব পাৰে গাইজ আজি ভালেখিনি মাল নুমাই দিলো ৰাতিপুৱাই পুৱাই তো মানে গাইজ কি ক'ম আৰু বাকী হোৱা নাই দিলো মাত্ৰ আৰু পুখীয়া জালটো আহি আছে দেখাইছিলো তাকো এইফালে আমাৰ দাদাও আহি গেল বাকী দাদা কেনে খবৰ
বহুত দিনৰ মূৰত লগ পালো দে দোকানখন বুঢ়াকে চাইডত লুগে দি দে বাকী খবৰ চবৰ হ'ল না দে লুগো তো বাকী গাইজ 1 ঘণ্টামান বন্ধা চোপা দিলো তো 1 ঘণ্টাত আমাৰ চেল গেল 225 টাকা মানে চেল গাইজ দিয়া নহয় বঢ়িয়া চেল কিন্তু বাম্পাৰ চেল ঠিক আছে গাইজ মানে আজি প্ৰথম নহয় গাইজ বহুত দিনৰ মূৰত তো এইফালে আমাৰ কুঁহিয়াৰৰ ৰস তাৰ কুঁহিয়াৰৰ ৰস আছে নে নাই আছে না জি রোদ কতে রোদ থাকবো দাদা দাদি খুব ভাল লাগি তাৰ মানে প্ৰায় 1.5 ঘণ্টামান বন্ধা চোপা দিলো তো এতিয়া আমাৰ আহি গৈছে আমাৰ ৰঞ্জিত দত্ত বাকী দত্তু আজি কি খাম বুলি আহিছা আকৌ আজি মাল কেনে নুমেৰিছো মইছা চেল ঠিকে আছে বঢ়িয়া 1.5 ঘণ্টা বহিলো 1.5 ঘণ্টাত চেল কিমান যায় পা প্ৰায় 275 1.5 ঘণ্টাত ঠিক আছে না বাকী কুইৰছ খালি খালি তাৰ মাজতে কথা কম কক পাকিস্তানে যে যুদ্ধ লাগিছে ফেচলা মানে তাক চাপৰা দিলাম মই গম পা না যদি মাতে সৈন্য লগা হয় যাবি না নাযাক মই যাম মানে এনে কোৱা নাই মুখত কোৱা নাই কিন্তু যাম গাইজ পিস্তলটো লাগবই না গুলি লাগব লাগিম নিশ্চয় লাগিম গাইজ যাম নিশ্চয় যাম জয় হিন্দ জয় ভাৰত বাকী গাইজ মানে আহি আছে মানুহ তো দেখাই আছো দে এখন বাছখন ৰখছে মুঠপা তাতে ৰখছে ঠিকে আছে মুঠে মইতো আহিব লাগে চকু মেলি চাব লাগে দোকান খাই মই দিছো পুৰা নাচাই ছকৰি বেচে ছকৰি ইফালে চাবি দে অলপমান এই গৰমত গাইজ দোকান দিয়াটো কম কথা নহয় ৰে মানে বহুত কষ্ট যি ৰ'দ এই ৰ'দত মানে মাথা চাথা বিহে যায় আৰু আজি মানে ৰাতিপুৱাই মানে নিউজ শুনিলো মানে নিউজটো শুনি মোৰ এনেহেন লাগছে মানে মই সহ্য কৰিব পৰা নাই এই ছাগল এইবিলাক কুকুৰ মেকৰি জ্ঞানটো চাইছা নাই নিউজটো মই ষ্টৰি দেখিলো তাৰপিছত মই নিউজটো খচৰি চালো মানে আমাৰ এই অসমখনত ছাগল মেকৰি কুকুৰ এইগিলানে ছেফ নহয় আদি কেনেকৈ ছেফ হ'ব মানে বস্তুবিলাক ভাল নালাগে বেয়া লাগে এই যে ৰেপে ছাগলক মুৰ্গীক এইটো ৰেপে হৈ যায় না তাৰ নামতো কেছ হ'ব লাগে মানুহবিলাক ইমান তলক লাগি নামছে জ্ঞান মই কি বুলি ক'ম আৰু ৰাতিপুৱাই উঠি মই এইবিলাক নিউজ দেখা পাইছো দে আৰু কি ক'ম মানুহ হৈছে ৰ তো বাকী গাইজ মানুহ আহি আছে যাই আছে তো আমি মোটামুটি বহিলো 3 ঘণ্টা তো এইফালে আমাৰ দত্তু যাব আছে বাকী দত্তু যাবি নাকি তাকে যা বেছি ৰ'দ দিছে তোৰ প্ৰেছাৰ উঠি বাগি থাকি নহ'লে মোৰে প্ৰব্লেম হৈ যাব খুৰী মোক এইবাৰ ক'ব সোনকালে যা তামোল খাইছা খা বাবু খা দে যাবি লাহে যাবি চাইডে যাবি ঠিক আছে আৰু ওপৰৰ পৰা মিছাইল পাব পাৰে চাই যাবি দে বাকী হেৰি কুঁহিয়াৰৰ ৰস আছে না নাই আছে নেকি আজি ৰদ নাই নেকি আজি ৰদ নাই গৰম না ৰসটো আছে না ৰ'দৰ কাৰণে ৰসটো আছে তারা যাবি নাকি দে যাই থাক 6টা বাজিল না ৰাতি হয় আর দে সোনকালে যা আমিও জাঙার বন্ধ কৰো তো বাকি প্রায় 6 ঘন্টা বন্ধ চোপা দিলো তো 6 ঘন্টাত আমার সেল গেল প্রায় 1025 টাকা মানে সেল গেল বাম্পার সেল হয়েছে অলপ দেরিকে আইছো তথাপি মানে সেল ভালে আর যদি রাতিপুৱা 8টা মানত দিলো মানে সেল প্রায় 1500 আশে গেল মানে মিছা কথা মানে গাইজ মানে সেল গিছে কিছু গিছে দোকান প্রায় আধা আধি হৈ গেল বাকি চিগাৰেট চব কিনে সেল গিছে বাকি শিখৰ গিছে সিগনেচাৰ সেল গিছে ধুনীয়া গাইজ বঢ়িয়া বাকি এটা কথাত মোৰ বেয়া লাগছে গাইজ চাহটো মানে সেল হোৱা নাই এমন এটা গাইজ নিজে ঘৰত যে খাম বাকি ইমাত্ৰ এটা মানে মানুহ হৈছিল মানে বাগিখন লৈ যে চিগাৰেট খাইছে বুঢ়াকে টানছে তাৰপিছত তিৰি এটা উঠি আছে অলপ পাতলাহেনকে তিৰিটো সি মানে যাতে মানে পইচা দিল সি গেলে আৰু লগে লগে এই তিৰিটো এখন কৰাতে চশমা মাৰি আছে কিবা মাৰি আছে এৰিয়ে গৈছিল আধাৰ পৰা ঘূৰি আহিছে তিৰি আহিছে এই তিৰিৰ প্ৰতি মৰম তাৰ দে গাইজ হ'ব দে তোমার থাপু দিম পিলপিলি আহি গেল এই যে বন্ধ কৰি দে বাকি কিছু আমার এখন ট্রাক উল্টা খাইছে তুলি আছে তো আমি গানার মই চাবা আহিলো 13 বুজি উন্ধৰে দিছে 13 বুজি দিব কি জানি আইছে ওচৰত দিছে গান সাইডত সিট কি হবে দেই চকৰি আছে নেকি চকৰি আচ্ছা ঠিক আছে সবফালে মিলা কিন্তু দেই আজিকালি আমাৰ গাঁৱতো নেলি গাইজ তুলি আছে আধা উঠছে ফাইনেলি সাকসেসফুল বঢ়িয়া তো বাকি মই বুঢ়াকে দোকান চোকান বন্ধ কৰি ডাইৰেক্ট ঘৰত আহি গেলো তো মা ইফালে মোৰ লগত মা আছে বাকি আজি কিমান চেলন পা আকৌ আইডিয়া কিবা এটা গেছ কৰ নহল হা এনেই তোৰ আইডিয়া কিমান
হৈছে কিজানি 600-700 600-700 মানে তোৰতো বেছিয়ে থকা সদায় তই বেছিয়ে মানে তোৰ মানে কম পইচা চকুত নালাগে না আজিকালি ঠিকে আছে ঠিকে আছে মানে মোক বহুতে কি কয় জানা ভাই দোকান খাম কাৰ বোলো মোৰেই দাদা তোমাৰ দোকানটো হবাই নোৱাৰে এইখান বোলো হয় মোৰেই বিশ্বাস নকৰে মানুহবিলাক মানে মই কি দোকান দিব নোৱাৰো নেকি বাকী গাইজ আজিৰ আমাৰ চেল হৈছে প্ৰায় নহয় 1035 টাকা মই হিচাপ কৰি চালো অনলাইনতো দিছে আৰু লগতে কেছো দিছে 1035 টাকা তাকো আজি অলপ দেৰিকে গৈছো সোনকালে গেলিতো 1500 মান হলই মানে দোকানত আধা আধি মাল মানে শেষে হৈছে আৰু আধা আছে তো কালি আৰু অলপমান আনবা লাগব তো সেইটোৱে আৰু তো এইখিনি আৰু বাকী এটা মানে দুখৰ খবৰ বুলি একো নহয় মানে দেশখন আমাৰ আগত তো যেহেতু বিহু বলে কেনসেল করছে 10 তারিখের পিছত তো আমার মানে বিহু আছিল 10-11 তো আজি বলে কিবা এনে অলপমান কৈ থব কি জানি আৰু আজি 9 তাৰিখ যেহেতু তো আজি অলপমান চাই হোক তো আজি ভিডিও ইমান খিনি ভিডিও ভাল লাগে লাইক কমেন্ট কৰিবা বাই বাই নাকি বাই 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 দে